নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমএছ ই স্কুল নামৰ এই চেনেলটিলৈ আমি তৃতীয় অধ্যায়টো পঢ়ি আছিলো বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আগৰ চেপ্টাৰ কেইটা যদি তোমালোকে এতিয়ালৈকে পঢ়া নাই বা ভিডিও কেইটা চোৱা নাই তেনেহলে মই লিংক এটা ডেসক্ৰিপচনত দিছো তাত গৈ চাই ল'ব পাৰিবা আৰু এইটো চেপ্টাৰৰো আমি এটা পাৰ্ট অলৰেডি ডিসকাস কৰিছো তাতে আমি বিভিন্ন ধৰণৰ কথা জানিবলৈ পাইছিলো প্ৰথম উপহাৰকীয় যুদ্ধ বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য এইবিলাক কথা আমি অলৰেডি পঢ়িলো এতিয়া আমি আজি আলোচনা কৰিম 9/11 ঘটনাৰ বিষয়ে 9/11 ঘটনা কি আছিল তোমালোকৰ প্ৰশ্ন হ'ব পাৰে এনে ধৰণে যে 9/11 ঘটনা কি আছিল ইয়াক আমেৰিকাই কি ভাবে গ্ৰহণ কৰিছিল তোমালোকৰ প্ৰশ্নাৱলীটো এইটো প্ৰশ্ন আছে আৰু পৰীক্ষাটো এনেকৈ আহিব পাৰে ঠিক আছে আৰু তোমালোকে কিতাপত যেনেকৈ আছে তেনেকৈ লিখিলে হ'ব আৰু মই ইয়াতে কিতাপৰ পৰাই তুলি দিছো তোমালোকক ঠিক আছে তো এনেকেও লিখিব পাৰিবা ইয়াৰ উপৰি ইয়াৰ পিছতো মই যিবিলাক আলোচনা কৰিম মই কিতাপৰ পৰাই আলোচনা কৰিম তো তোমালোকে যেতিয়া প্ৰশ্ন উত্তৰবিলাক লিখিবা তো কিতাপৰ পৰা ডাইৰেক্ট লিখিব পাৰিবা ঠিক আছে আৰু যদি চেনেলটো এতিয়ালৈকে তোমালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব কৰিলে তোমালোকে মই যেতিয়াই ভিডিও আপলোড দিম তেতিয়া গম পাই যাবা ঠিক আছে নটিফিকেশনটো পাই যাবা তো এতিয়া আৰম্ভ কৰিছো আমি 9/11 ঘটনা 9/11 বুলিলে ইয়াত সেপ্টেম্বৰ মাহৰ 11 তাৰিখৰ কথা কোৱা হৈছে সো আমি যদি সেপ্টেম্বৰ মাহ লিখিব লাগে তেতিয়া আমি কি লিখিম 11 তাৰিখ সেপ্টেম্বৰ লিখিব লাগিলে 11/9 লিখিম হয় নে নহয় 11 সেপ্টেম্বৰ কিন্তু এইটো ঘটনা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেওঁলোকে কি কৰে মাহটো আগতে লিখে তাৰ পিছত ডেটটো লিখে হেহে ইয়াক 9/11 ঘটনা বুলি জনা যায় 9/11 বুলি জনা যায় আমি কি লিখো আমাৰ এইটো হৈছে ডেট আৰু এইটো হৈছে মান্থ কিন্তু তেওঁলোকে কি কৰে প্ৰথমে মান্থটো লিখে তাৰ পিছত লিখে ডেট তাৰ পিছত লিখে ইয়াৰ ঠিক আছে হেহে ইয়াত কি লিখা হৈছে 9/11 বুলি লিখা হৈছে এইটো ঘটনা আছিল 11 সেপ্টেম্বৰ নাপাহৰিবা এইটো কথা ভুলতে তোমালোকে নাভাবিবা যে এইটো নৱেম্বৰৰ ঘটনা 9 নৱেম্বৰ বুলি নাভাবিবা ঠিক আছে এইটো হৈছে সেপ্টেম্বৰৰ ঘটনা 11 সেপ্টেম্বৰ আৰু এইটো ঘটনা বেছি পুৰণি নহয় আমি ইয়াৰ আগৰ যিবিলাক ঘটনা আলোচনা কৰি আছিল বেছিভাগ ঘটনা কি আছিল 1900 চনত হোৱা আছিল হয়নে কিন্তু এইটো ঘটনা কি আমাৰ একবিংশ শতিকাৰ 2001 চনত সংঘটিত হোৱা আৰু এই 11 সেপ্টেম্বৰত আৰবৰ বিভিন্ন দেশৰ পৰা অহা 19জন কেইখনমান আকাশী যানৰ ওপৰত 19জন অপহৰণকাৰীয়ে আমেৰিকাৰ 4খন বাণিজ্যিক আকাশী যানক কি কৰিছিল কৰায়ত্ব কৰিছিল 19জন অপহৰণকাৰীয়ে অপহৰণ কৰা ব্যক্তিয়ে কি কৰিছিল আৰবৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ঘূৰি অহা 4খন আকাশী যান মানে কি এৰোপ্লেনক নিজৰ কৰায়ত্ব কৰি লৈছিল কৰায়ত্ব কৰি লৈ কি কৰিছিল আক্ৰমণ কৰিছিল বিভিন্ন ঠাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত এতিয়া আমি চাই লৈছো কি স্থানত 4খন আছিল আৰু চাৰিওখনে বেলেগ বেলেগ অনুষ্ঠানত কি কৰিছিল আক্ৰমণ কৰিছিল দুখন আকাশী যানে মিলি নিউয়ৰ্কৰ বিশ্ব বাণিজ্য কেন্দ্ৰত উত্তৰ আৰু দক্ষিণ দিশৰ পৰা আক্ৰমণ কৰিছিল বোমা বৰ্ষণ কৰিছিল তৃতীয়খনে এৰিংটন ভাৰ্জিনিয়াত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰধান কাৰ্যালয় পেন্টাগনটো হৈছে কাৰ্যালয়টোৰ নাম পেন্টাগনত বোমা বৰ্ষণ কৰে আৰু চতুৰ্থখনে কি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ ভৱনত গৈ আছিল বোমা বৰ্ষণ কৰিবলৈ কিন্তু কিবা কাৰণত তেওঁলোকে পেনচিলভেনিয়াৰ এখন পথাৰত অৱতৰণ কৰিব লগিয়া হয় আৰু তাৰ ফলত কি কৰে এইটোত আক্ৰমণ কৰিব নোৱাৰে কিন্তু তেওঁলোক বাকি দুটাত কি হয় সফল হয় নিউয়ৰ্কৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আৰু প্ৰতিৰক্ষা বিভাগৰ পেন্টাগন নামৰ কাৰ্যালয়টোত আৰু ইয়াৰ ফলত বহুতো লোকৰ কি হয় প্ৰাণ হেৰুৱাবলগীয়া হয় আৰু এইটো তোমালোকে ফটোখন চালে বেছি ভালকে বুজি পাবা এইটো হৈছে টুইন টাৱাৰ আমেৰিকা টুইন টাৱাৰ বুলি কোৱা হয় ইয়াত
দুয়োফালেৰে আক্ৰমণ কৰিছিল এই আকাশী যানেৰে দুখন আকাশী যানে ইয়াত কৰিছিল আৰু বহুত ক্ষয় ক্ষতি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু এই বাণিজ্য কেন্দ্ৰটোৰ উপৰিও পেণ্টাগনতো কি কৰিছিল আক্ৰমণ কৰিছিল আৰু কোনে কৰিছিল এই কামটো কৰিছিল অল কায়দা নামৰ এটা সন্ত্ৰাসবাদী দলে তোমালোকে অল কায়দাৰ নাম শুনিছা চাগে আগৰ ভিডিঅটো মই আলোচনা কৰিছিলো অল কায়দা নামৰ এটা সন্ত্ৰাসবাদী ইছলাম আদৰ্শ মানা এটা সন্ত্ৰাসবাদী সংগঠন আছে সেই সংগঠনটোৱে ইয়াৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ইয়াৰ উপৰিও আফগানিস্তানৰ তালিবান নামৰ সংগঠন আছে তো তালিবান প্ৰশাসনো ইয়াৰ লগত জড়িত হৈ আছিল আৰু সেই সময়ত তাৰ ৰাষ্ট্ৰপতি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল ডব্লিউ বুশ এও কি আছিল আগতে যে আমি জৰ্জ বুশ পাইছিলো জৰ্জ বুশ ৰাষ্ট্ৰপতি আছিল আৰু তেওঁৰ সন্তান আছিল এই ডব্লিউ বুশ আৰু এই ডব্লিউ বুশে কি হৈছিল ক্লিন্টনৰ পাছত ৰাষ্ট্ৰপতি হৈছিল ইয়াৰ আগত আমি ক্লিন্টনৰ কাৰ্যকালৰ বিষয়ে অকমান পঢ়িবলৈ পাইছো ৰাষ্ট্ৰপতি থকাৰ সময়ত ক্লিন্টনে কেনেকুৱা কাম কৰিছিল এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলো আৰু এই ক্লিন্টনৰ পিছতে ডব্লিউ বুশ হৈছিল ৰাষ্ট্ৰপতি আৰু তেওঁৰ দিনতে এই 9/11ৰ আক্ৰমণ হৈছিল ঠিক আছে আৰু তেতিয়া কি হল ইমান ডাঙৰ এটা আক্ৰমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰটো মনে মনে বহি নাথাকে কি কৰিছিল এই ৰাষ্ট্ৰপতিয়ে আদেশ দিছিলে এই মানুহখিনিৰ ওপৰত অল কায়দা নামৰ সংগঠনটোৰ ওপৰত আৰু তালিবান প্ৰশাসনৰ ওপৰত আক্ৰমণ কৰিবলৈ এটা অভিযান কৰিছিল আৰু এই অভিযানটো কি বুলি কোৱা হয় অপাৰেশন এন্ডিউৰিং ফ্ৰীডম বুলি কোৱা হয় এন্ডিউৰিং ফ্ৰীডম বুলি কোৱা হয় ঠিক আছে এই অপাৰেশনৰ দ্বাৰা তেওঁ কি কৰিব বিচাৰিছিল বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে কি কৰিব বিচাৰিছিল তালিবান প্ৰশাসনক পৰাভূত কৰিব বিচাৰিছিল আৰু অল কায়দা নামৰ সংগঠনটোকো পৰাভূত কৰিব বিচাৰিছিল কিন্তু তাত তেওঁলোক সম্পূৰ্ণভাৱে সাকসেসফুল হ'ব নোৱাৰিলে সফল হ'ব নোৱাৰিলে তালিবান প্ৰশাসনক তেওঁলোকে পৰাভূত কৰিলে কিন্তু অল কায়দাক সম্পূৰ্ণৰূপে পৰাভূত কৰিব নোৱাৰিলে ফলত কি হ'ল পিছলৈও ইয়াৰ পিছতো কি হ'ল পশ্চিমীয়া শক্তিৰ ওপৰত এই অল কায়দাই বিভিন্ন ধৰণৰ আক্ৰমণ অব্যাহত ৰাখিলে আৰু এই যেটো আক্ৰমণ হৈছিল সেই আক্ৰমণটোত প্ৰায় 3000 লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত 3000তকৈ অধিক লোক তাত কি হৈছিল মৃত্যু মুখত পৰিছিল আৰু তাৰ উপৰিও বহুতো লোক আহত হৈছিল ঠিক আছে আঘাতপ্ৰাপ্ত হৈছিল আৰু এই যেটো আক্ৰমণ আছিল এই আক্ৰমণটো 1941 চনৰ জাপানে পাৰ্ল হাৰ্বৰত কৰা আক্ৰমণৰ লগত কিছুমান তুলনা কৰিব বিচাৰে মানে জাপানত 1941 চনত এটা ডাঙৰ আক্ৰমণ হৈছিল আৰু হেতু ইয়াৰ নিচিনাই সমান আছিল বুলি ক'ব খুজে কিছুমানে সমানে মানে ইয়াৰ প্ৰভাৱটো বা সমানে ভয়াবহ আছিল বুলি মানুহে ক'ব বিচাৰে কিন্তু তথাপিও ইয়াৰ কিন্তু ক্ষয়ক্ষতিটো বেছি আছিল ঠিক আছে এই আক্ৰমণটোৰ ক্ষয়ক্ষতিটো বেছি আছিল তাতকৈ পাৰ্ল হাৰ্বাৰৰ হেতকৈ আক্ৰমণতকৈ ইয়াৰ ক্ষয়ক্ষতি বেছি আছিল আৰু যেতিয়া কিছুমান ব্যক্তি ধৰা পৰিল ইয়াত এই কাৰ্যটোত মিশনটোত জড়িত হৈ থকা কিছুমান মানুহ ব্যক্তি ধৰা পৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনৰ হাতত তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই বহুত নিষ্ঠুৰ আৰু কঠোৰভাৱে এই বিষয়টো হ্যান্ডেল কৰিছিল আৰু কি কৰিছিল এই মানুহবিলাকক ব্যক্তিবিলাকক বন্দী কৰি কিছুমান গুপ্ত স্থানত ৰাখিছিল বন্দী কৰি ৰাখিছিল আৰু ৰাষ্ট্ৰসংঘৰ পৰাও তেওঁলোকে কিন্তু ইয়াৰ অনুমতি পোৱা নাছিল কাৰণ কিছুমান ব্যক্তিক যদি তেনেকুৱা স্থানত ৰাখা হয় তেনেহলে আন্তৰ্জাতিক যিবিলাক ল আছে আন্তৰ্জাতিক যিবিলাক আইন আছে সেইবিলাকৰ ৰক্ষণাবেক্ষণ পাব নোৱাৰে সেয়ে কি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই মনে কাকো এইটো গম পাব নিদিয়াকৈ বিশ্বত এইটো প্ৰকাশ নোপোৱাকৈ এই ব্যক্তিসকলক বন্দী কৰি কিছুমান একেবাৰে বেলেগ ঠাইত কিছুমান গুপ্ত স্থানত বন্দী কৰি ৰাখিছিল আৰু এই মানুহবিলাকক টৰ্চাৰ কৰিছিল ঠিক আছে কাৰণ ডাইৰেক্টলি যদি তেওঁলোকে প্ৰশাসনৰ দ্বাৰা আইনৰ দ্বাৰা কাৰ্যসূচী কৰে তেওঁলোকে বেছিকে কি কৰিব নোৱাৰিব এই বেছিকে মানে পানিশমেন্টটো দিব নোৱাৰিব হেহে তেওঁলোকে কি কৰিছিল কঠোৰ নীতি পালন কৰি এই মানুহবিলাকক গুপ্ত স্থানত বন্দী কৰি ৰাখিছিল তাৰ এই গুপ্ত স্থানবিলাকৰ ভিতৰত কিউবাৰ গুৱান্টানামো উপকূলো আছিল গুৱান্টানামো
নামৰ এখন উপকূল আছে কিউবাত অৱস্থিত আৰু সেই কিউবাত এনেকুৱা ঠাইটো উপকূল কিছুমানত এই মানুহবিলাকক বন্দী কৰি ৰাখিছিল আৰু ৰাষ্ট্ৰসংঘৰ যিবিলাক প্ৰতিনিধি আছে ৰাষ্ট্ৰসংঘৰ লগত কাম কৰা যিবিলাক মানুহ আছে তেওঁলোককো কিন্তু এই বন্দীসকলক লগ কৰিবলৈ অনুমতি প্ৰদান কৰা নাছিল আমেৰিকা যুক্তৰাষ্ট্ৰই ঠিক আছে তো এনেকুৱা ধৰণৰ কঠোৰভাৱে ইয়াৰ জবাব দিছিল এই ঘটনাটোৰ জবাব দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই আমি বুজি পালো এতিয়া যদি তোমালোকক প্ৰশ্ন সুধে যে 9/11 কি আছিল তোমালোকে লিখিব পাৰিবা যে এনেকে আক্ৰমণ হৈছিল চাৰিখন উৰাজাহাজেৰে আৰু কোনে কৰায়ত্ব কৰি লৈছিল কিছুমান সন্ত্ৰাসবাদী সংগঠনে অপহৰণকাৰী কিছুমানে এই উৰাজাহাজ কেইখন আৰবৰ পৰা আহি থকা চাৰিখন আকাশীযানক কি কৰিছিল কৰায়ত্ব কৰি আক্ৰমণ কৰিছিল বিশ্ব বাণিজ্য কেন্দ্ৰত আৰু পেণ্টাগনত ঠিক আছে আৰু কোট কৰিব বিচাৰিছিল আৰু কংগ্ৰেছ যেটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ যেটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ ভৱন আছে হেইটোটো আক্ৰমণ কৰিব বিচাৰিছিল কিন্তু হেইটোত সফল হোৱা নাছিল তাৰ পিছত আমি নেক্সট প্ৰশ্নটোলৈ আহিছো যে আমেৰিকাই ইৰাকৰ বিৰুদ্ধে কিয় যুদ্ধ ঘোষণা কৰিছিল ইৰাক আক্ৰমণ নামৰ তোমালোকৰ এটা টপিক আছে এই 9/11 টপিকটোৰ তলতে আছে হেইটো টপিকটোৰ পৰা আমি ইয়াৰ উত্তৰটো লিখিব পাৰিম তোমালোকৰ প্ৰশ্ন হ'ব পাৰে নেকে আমেৰিকাই ইৰাকৰ বিৰুদ্ধে কিয় যুদ্ধ ঘোষণা কৰিছিল 2003 চনৰ 19 মাৰ্চত এই আক্ৰমণটো হৈছিল আৰু এই আক্ৰমণটোৰ নামটো কি দিছিল তেওঁলোকে অপাৰেশন ফ্ৰীডম আৰু তোমালোকে নামবিলাক অলপ ভালকে লিখি পেলাই প্ৰেক্টিস কৰিবা যাতে তোমালোকৰ উল্টা পুল্টা নহয় ঠিক আছে আমি বহুতটা অপাৰেশনৰ কথা পালো অপাৰেশন ডিজাৰ্ট ষ্টৰ্ম পালো অপাৰেশন ফ্ৰীডম পালো আৰু ইয়াৰ আগত আমি অপাৰেশন এন্ডিউৰিং ফ্ৰীডম পালো সো তোমালোকে যাতে কনফিউজ নোহোৱা বস্তুটো যাতে উল্টা পুল্টা নহয় তাৰ বাবে তোমালোকে ভালকে লিখি প্ৰেক্টিস কৰিবা ঠিক আছে আৰু এইটোৰ নাম আছিল অপাৰেশন ফ্ৰীডম আৰু কিয় কৰিছিল এইটোৱে ইৰাকৰ ওপৰত কিয় যুদ্ধ কৰিছিল ইৰাকৰ ওপৰত কিয় আক্ৰমণ কৰিছিল কাৰণ ইৰাকে কিছুমান অস্ত্ৰ উৎপাদন কৰিছিল যেটো মানৱ ধ্বংসমুখী আছিল মানে কি হল আমাৰ গোটেই বিশ্বতে কিছুমান তাৰ মানে ট্ৰিটি কিছুমান চুক্তি স্বাক্ষৰ কৰা আছে হা কিছুমান চুক্তি স্বাক্ষৰ কৰা আছে যে আমাৰ দেশে অমুক কাৰ্য কৰিব নোৱাৰিব বা আমি এইটো কাৰ্য নকৰো সো যিবিলাক মানৱ ধ্বংসী বা মানৱ ধ্বংসমুখী কিছুমান অস্ত্ৰ আছে সেই অস্ত্ৰ বিলাক কি কৰা বনুৱাটো এই চুক্তিৰ দ্বাৰা মানে কি কৰা আছে বাধা দিয়া আছে তো আমেৰিকা যুক্তৰাষ্ট্ৰই সন্দেহ কৰিছিল যে ইৰাকে এনেকুৱা মানৱ ধ্বংসমুখী কিছুমান অস্ত্ৰ উৎপাদনৰ কাৰ্য কৰি আছে হেহে আমেৰিকাই কি কৰিছিল ইৰাকৰ ওপৰত আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত প্ৰায় 40 খনৰো অধিক ৰাষ্ট্ৰ জড়িত হৈ আছিল এই কাৰ্যটোত কিন্তু ৰাষ্ট্ৰসংঘই বাধা দিছিল ৰাষ্ট্ৰসংঘ সবতে কিয় বাধা দিয়ে কাৰণ ৰাষ্ট্ৰসংঘৰ কামটো হৈছে শান্তি বজাই ৰখা আৰু এনেকুৱা যদি আক্ৰমণ অপাৰেশন হৈ থাকে তেনেহলে কি হ'ব দেখত অশান্তিৰ সৃষ্টি হ'ব উত্তেজনাৰ সৃষ্টি হ'ব আৰু হেইটো ৰাষ্ট্ৰসংঘই নিবিচাৰে কাৰণ ৰাষ্ট্ৰসংঘৰ কামেই হৈছে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰসংঘই এইটো কাম কৰিবলৈ অনুমতি দিয়া নাছিল তথাপিও কি হৈছিল 40 খনৰো অধিক ৰাষ্ট্ৰই লগ লাগি এটা মৰ্চা গঠন কৰিছিল আৰু সেই মৰ্চাৰ দ্বাৰা কি কৰিছিল আক্ৰমণ কৰিছিল ইৰাকৰ ওপৰত আৰু এই মৰ্চাত যে তেওঁলোকে যোগদান কৰিছিল তাক কি বুলি কোৱা হয় coalition of willing বুলি কোৱা হয় coalition মানে যোগ হোৱা মানে মৰ্চা হোৱা একেলগে যেনে coalition government বুলি কোৱা হয় coalition government মানে কি দুটা যদি দলে একে লগ হৈ এখন চৰকাৰ গঠন কৰে তাক coalition government বুলি কোৱা হয় তেনে ধৰণে coalition of willing তাৰ মানে নিজৰ willing ৰে নিজৰ মানে কি বুলি কোৱা হয় নিজৰ মনেৰে সাপোৰ্টেৰে তাৰ মানে এই ৰাষ্ট্ৰকেইখনে লগ হৈ এই মৰ্চাত যোগ দিছিল আৰু কি কৰিছিল ইৰাকৰ ওপৰত আক্ৰমণ কৰিছিল হেয়া coalition of willing বুলি কোৱা হয় আৰু কিছুমানে ক'ব বিচাৰে যে এই যে ইৰাকৰ ওপৰত আক্ৰমণটো কৰিছিল সেই আক্ৰমণটো একচুয়ালি অস্ত্ৰ নিৰ্মাণৰ কাৰণে কৰা নাছিল একচুয়ালি
আমেৰিকা যুক্তৰাষ্ট্ৰই কি বিচাৰিছিল ইৰাকৰ যিবিলাক তৈল ভাণ্ডাৰ আছে আমি জানো যে ইৰাক ইৰাণ এইবিলাক ঠাই তৈল ভাণ্ডাৰৰ ক্ষেত্ৰত প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত বৰ চহকী আৰু হে বহুতো মানুহে বিশ্বাস কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাকৰ ওপৰত কিয় আক্ৰমণ কৰিছিল কাৰণ তেওঁলোকে ইৰাকৰ তৈল ভাণ্ডাৰৰ ওপৰত নিয়ন্ত্ৰণ পাব বিচাৰে আৰু তাত এখন মৈত্ৰী চৰকাৰ গঠন কৰিব মানে মিত্ৰতাৰে এখন চৰকাৰ গঠন কৰিব খোজে আৰু যদি এনেকুৱা হয় তেতিয়া কি হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিকভাৱে লাভ হ'ব সেইটোৰ কাৰণে এইটো কাৰ্য কৰা বুলি কিছুমানে বিশ্বাস কৰে ঠিক আছে কিন্তু তোমালোকৰ যদি প্ৰধান কাৰণ কি আছিল বুলি সুধে উদ্দেশ্য কি আছিল ইৰাক আক্ৰমণ কৰা তেতিয়া তোমালোকে কিন্তু এইটোৱে লিখিব লাগিব যে ইৰাকক মানৱ ধ্বংসমুখী অস্ত্ৰ উৎপাদনত বাধা দিয়াৰ কাৰণে কি কৰিছিল ইৰাকত আক্ৰমণ হনা হৈছিল আৰু এই আক্ৰমণটো বহুতো লোকৰ মৃত্যু হৈছিল প্ৰায় 3000 লোকৰ মৃত্যু হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিন্তু ইৰাকৰ বহু বেছি মানুহৰ তাৰ তুলনাত ইৰাকৰ বহু বেছি মানুহৰ প্ৰাণ হেৰুৱাইছিল আৰু তাত প্ৰায় 50,000তকৈও অধিক অসামৰিক ব্যক্তিৰ প্ৰাণ গৈছিল অসামৰিক ব্যক্তি মানে কি যিসকলে প্ৰত্যক্ষভাৱে যুদ্ধ কৰা নাছিল যিবিলাকে যুদ্ধত নামা নাছিল যিবিলাক মানুহ সামৰিকভাৱে মানে এক্টিভ নহয় তেওঁলোকক অসামৰিক ব্যক্তি বুলি কোৱা হয় অসামৰিক ব্যক্তি 50,000তকৈও সাধাৰণ জনতাৰ তাৰ মানে মৃত্যু হৈছিল ইৰাকত তাতকৈও বেছি তাৰ মানে ইৰাকৰ বহুত বেছি ক্ষয়ক্ষতি হৈছিল এই আক্ৰমণৰ দ্বাৰা কাৰণ হ'বই কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰ আছিল সামৰিক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত বহুত আগবঢ়া আৰু আগতেও আমি পালো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে কোনো এখন দেশৰে সামৰিকভাৱে ইমান অস্ত্ৰ বা নিজৰ কি ইমান ষ্ট্ৰং নহয় ইমান শক্তিশালী নহয় ঠিক আছে তো সেইকাৰণে কি হৈছিল ইৰাকৰ বহুত লছ হৈছিল আৰু এতিয়া আহিছো আমি নেক্সট টপিকটোত হেতু হৈছে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ ওপৰত চমু টকা লিখা এইটো প্ৰশ্ন আহি থাকে তোমালোকৰ আহিব পাৰে যে ভাৰত কাৰণ আমি যদিও বিশ্বৰ কথা পঢ়ি আছো তাৰ লগত আমি ভাৰতৰ সংগতি ৰাখিব লাগিব কাৰণ আমি ভাৰতীয় হয় না নহয় আমি ভাৰতৰ কথাখিনি জানিব লাগিব যে ভাৰত কেনেকৈ ইয়াৰ লগত সম্পৰ্কিত ভাৰতৰ কি লাভ লোকসান আছে এই আধিপত্যৰ দ্বাৰা কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ এখন এক মেৰু বিশিষ্ট দেশ হৈ পৰিছিল গোটেই বিশ্বতে আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল তো তাৰ পৰা আমাৰ ভাৰতৰ কি লাভ হৈছিল বা কি লছ হৈছিল বা কেনেকুৱা সম্পৰ্ক ভাৰতে আমেৰিকাৰ লগত ৰাখিছে সেইটো বিষয়ে আমি জানিব লাগিব হেহে তোমালোকৰ এইটো প্ৰশ্ন আহি থাকে হগনাই ঠিক আছে তো প্ৰথমে আমি জানিলো যে আগতে কেনেকুৱা আছিল আমাৰ ভাৰতৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কটো যেতিয়া ভাৰত স্বাধীন হল 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল সেই সময়ত কিন্তু ভাৰতৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত বেছি সম্পৰ্ক নাছিল একোৱে সম্পৰ্ক নাছিল কাৰণ তেতিয়া নতুনকৈ আমি স্বাধীনতা লাভ কৰিছো মাত্ৰ আমাৰ দেশখন ভালকে স্থাপিত হোৱা নাই গোটেই আমাৰ যিখিনি ৰাজনীতিৰ লগত জড়িত ব্যক্তি আছে সেই তেওঁলোকে কি হৈছিল আমাৰ সংবিধান ৰচনা কৰিব লাগে দেশত ইলেকশন পাতিব লাগে এনেকুৱা ধৰণৰ বিভিন্ন তোমালোকৰ যিখন দ্বিতীয় কিতাপ আছে সেকেন্ড বুকখন যিখন আছে সেইখনে তোমালোকে পাবা প্ৰথম চেপ্টাৰটোৱে যে কেনেকৈ ইলেকশন কৰিছিল সংবিধান ৰচনা কৰিছিল আৰু আমাৰ তেতিয়া কি হৈছিল ভাৰত দুটা ভাগত বিভক্ত হৈ পৰিছিল পাকিস্তান আৰু ভাৰত দুটা ভাগত বিভক্ত হোৱাৰ পিছত বহুতো মানুহে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল তাৰ পিছত আমাৰ যিবিলাক দেশত যিবিলাক ৰাজ্য আছে ৰাজ্যবিলাক পুনৰ স্থাপিত হৈছিল এইবিলাক বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ চলি আছিল আমাৰ ভাৰতৰ ভিতৰত আভ্যন্তৰীণভাৱে বিভিন্ন কাৰ্যকলাপ চলি আছিল হে ভাৰতে বেছি বৈদেশিক নীতিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব পৰা নাছিল বৈদেশিক সম্পৰ্কবিলাক বেছি গঢ়ি তুলিব পৰা নাছিল হেহে যেতিয়া আমাৰ স্বাধীনতা লাভ কৰিছিল তেতিয়া লগে লগে কিন্তু আমাৰ কাৰো লগত ইমান সম্পৰ্ক নাছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত আমাৰ বহুত বেছি সম্পৰ্ক নাছিল কিন্তু যেতিয়া হিটল যুদ্ধ চলি আছিল হিটল যুদ্ধ কাৰ মাজত চলি আছিল USSR আৰু USৰ মাজত USSR মানে কি ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ৰাছিয়া তো সোভিয়েট ৰাছিয়াৰ লগত আমাৰ কি আছিল সম্পৰ্কটো বেছি ঘনিষ্ঠ আছিল আমি যদিও দেখুৱা নাছিলো আমি দুটাৰ লগতে কি কৰিছিল আমাৰ ভাৰতে সদায় ট্ৰাই কৰিছিল যে আমি দুয়োখন শক্তিৰ লগতে দুয়োটা মহাশক্তিৰ লগতে যাতে আমি ব্যালেন্স হৈ কূটনৈতিক সম্পৰ্কবিলাক ৰক্ষা কৰিব পাৰো হেতু ট্ৰাই কৰিছিল কিন্তু কি হৈছিল তথাপিও আমাৰ মানে সোভিয়েট সংঘৰ লগত সম্পৰ্কটো অকমান বেছি ঘনিষ্ঠ আছিল
কিন্তু যেতিয়া আমাৰ ভাৰতে উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত ল'লে মুক্ত আৰু বিশ্ব অৰ্থনীতিত আমাৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িবলৈ ধৰিলে তেতিয়া আমাৰ আমেৰিকাৰ লগত সম্পৰ্কবিলাক বেছিকৈ বৃদ্ধি পালে ঠিক আছে মুক্ত আৰু বিশ্ব অৰ্থনীতি মানে কি বিশ্বৰ যিখিনি আন্তৰ্জাতিক অৰ্থনীতি আছে আন্তৰ্জাতিক যিখিনি আদান প্ৰদান আমদানি ৰপ্তানি আছে যিবিলাক বিশ্ব বাণিজ্যিক যিখিনি সম্পৰ্ক আছে সেইখিনি যেতিয়া ভাৰতে উন্নয়নৰ ক্ষেত্ৰত চিন্তা কৰিলে সেই সময়তে বিভিন্ন দেশে ভাৰতৰ লগত কি কৰিছিল অংশীদাৰ হৈ পৰিছিল ভাৰতৰ উন্নয়নৰ যাত্ৰাত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰও তাৰ এখন ৰাষ্ট্ৰ আছিল আৰু আমাক কি কৰিছিল উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিছিল বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰধান কাৰক কি আছিল তোমালোকক যদি সোধা যায় যে কি প্ৰধান কাৰকৰ বাবে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্ক স্থাপিত হৈছিল তেতিয়া তোমালোকৰ উত্তৰ হ'ব দুটা আছিল প্ৰধান কাৰক কাৰিকৰী যাত্ৰা আৰু আমেৰিকাত প্ৰবাসী ভাৰতীয়ৰ ভূমিকা আমাৰ যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্কবিলাক ভাল হৈ আহিছে বা আমি যে ভাল হৈ থাকো সম্পৰ্কবিলাক ভালে ৰাখো তাৰ বিভিন্ন কাৰণ আছে আমাৰ যদি কাৰোবাৰ পৰা লাভ নহয় আমি কিয় তাৰ পৰা সম্পৰ্ক ৰাখিম তেনেকুৱা নহয় কথাটো তো আমেৰিকা যুক্তৰাষ্ট্ৰৰো আমাৰ পৰা কিছুমান লাভ আছিল আমাৰো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কিছুমান লাভ আছিল সেয়েহে সম্পৰ্কবিলাক আমি চলাই নিবলৈ চেষ্টা কৰিছো তাৰ ক্ষেত্ৰত আছিল কাৰিকৰী যাত্ৰা কাৰিকৰী দিশত উন্নয়নৰ দিশত মানে ভাৰতেও সহায় কৰিছিল আৰু ভাৰতকো আমেৰিকা যুক্তৰাষ্ট্ৰই সহায় কৰিছিল আমেৰিকাত প্ৰবাসী ভাৰতীয়ৰ ভূমিকা আৰু আমি জানো যে আমেৰিকাত বহুতো প্ৰবাসী ভাৰতীয় লোক আছে ঠিক আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিবিলাক চাকৰি আছে তাৰ চাকৰিবিলাকৰ বহু শতাংশ আমাৰ ভাৰতীয় লোকে তাত কাম কৰি আছে তোমালোকৰ এটা টপিক আছে তোমালোকে সেই টপিকটো উলিয়াই ল'লে গম পাবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক সেই টপিকটোত তোমালোকে একদম পইণ্ট ৱাইজ তাত পাবা যে ভাৰতে ৰপ্তানি কৰা ছফ্টৱেৰৰ শতকৰা 65% আমেৰিকাই ক্ৰয় কৰে আৰু আমাৰ ভাৰতত যিখিনি ছফ্টৱেৰ নিৰ্মাণ হয় তাৰ আমি কি কৰোঁ পঠিয়াই দিওঁ ৰপ্তানি কৰোঁ আৰু ৰপ্তানি কৰা এই ছফ্টৱেৰবিলাকৰ প্ৰায় 65% কোনে ক্ৰয় কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু বয়িঙত কাম কৰা কাৰিকৰী কৰ্মচাৰী শতকৰা 35% ভাৰতৰ বংশোদ্ভৱ মানে প্ৰায় 35% লোক যিখিনি আমেৰিকা যুক্তৰাষ্ট্ৰত গোটেই কাম কৰি থকা ব্যক্তি তাৰ 35%তকৈও বেছি মানুহ তাত কি আছে ভাৰতীয় বংশোদ্ভৱ বুলি ক'লে মানে ভাৰতীয় বংশৰ আগত যেনিবা তেওঁ তাতে জন্ম নহলেও তেওঁ মানে আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম হলেও তেওঁৰ দেউতাক বা ককাক তাত গৈছিল তাত থাকিছিল তাৰ মানে বংশৰ ফালেদি চালে কি ভাৰতীয় বংশৰ বহুতো লোক তাতে আছে প্ৰবাসী লোক আৰু সিলিকন উপত্যকা বুলি এটা আছে সিলিকন ভেলী বুলি যাক কোৱা হয় সিলিকন ভেলীত প্ৰায় 3 লাখ ভাৰতীয়ই কাম কৰে 3 লাখ ভাৰতীয় এইটো বহুত হিউজ নাম্বাৰ এটা বহুত ডাঙৰ সংখ্যা এটা ইমান মানুহে কি কৰে ভাৰতীয় মানুহে কি কৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰত কাম কৰি আছে আৰু তাৰ ফলত কি লাভ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাভ হৈছে কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁলোকে আমেৰিকাৰ অৰ্থনীতি গ্ৰ কৰাত উন্নতিৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰি আছে তেওঁলোকে কাম কৰি পেলাই বেলেগত কাম আমাৰ দেশত যে আমি কাম কৰোঁ আমাৰ দেশত কাম কৰিলে কি কৰা হয় আমিও অৰ্থনীতিৰ ক্ষেত্ৰত কিছু আমাৰো ভূমিকা থাকে তো সেই প্ৰবাসী ভাৰতীয় মানুহখিনিৰো ভূমিকা আছে কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উন্নতিৰ ক্ষেত্ৰত আৰু তাৰ পিছত আৰু এটা পইণ্ট আছে শতকৰা 15% সকলো উচ্চ প্ৰযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয় আৰু যিবিলাক উচ্চ প্ৰযুক্তিৰ কাৰ্য আছে বিশ্বত সেই কাৰ্যবিলাকৰ প্ৰায় 15% কাৰ্য ভাৰতীয় আৰু আমেৰিকা লোকৰ দ্বাৰা পৰিচালিত হয় সেয়েহে মানে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল দুয়োখন দেশ আৰু সেয়েহে দুয়োখন দেশে কি কৰে মানে নিজৰ সম্পৰ্কটো ভাল কৰি ৰাখে আৰু এতিয়াও আমাৰ ভাৰতৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক ভাল বুলিয়ে ক'ব পাৰি আৰু আমি বিভিন্ন নিউজত পাই থাকোঁ আৰু যেতিয়া বৰাক অবামা যেতিয়া ৰাষ্ট্ৰপতি আছিল তেতিয়া কি হৈছিল আমাৰ ভাৰতৰ মানে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱসত কি হয়
প্ৰত্যেকবাৰে বেলেগ বেলেগ দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীসকলক আমাৰ ভাৰতে কি কৰে ইনভিটেশ্যন দিয়ে মাতে যাতে তেওঁলোকে কি কৰিব পাৰে আমাৰ গণতন্ত্ৰ দিৱসত আমাৰ যেটো গণতন্ত্ৰ দিৱস উদযাপিত হয় তাত কি কৰিব পাৰে আলহী হিচাপে অতিথি হিচাপে আমন্ত্ৰণ কৰে আৰু এই বৰাক ওবামাকো কি কৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইনভিটেশ্যন দিছিল আমন্ত্ৰণ জনাইছিল আৰু তেওঁ 2015 চনৰ গণৰাজ্য দিৱসত উপস্থিত আছিল তেওঁৰ পত্নী মিচেল ওবামাৰ হৈতে তোমালোকৰ এটা বক্স কৰি এইটো কথা দিয়া হৈছে এইটো কথাই কি বুজাই এইটো দিয়া আহিছিল তাতে আমাৰ কি হ'ল কিন্তু তোমালোকৰ কিয় দিয়া আছে তাৰ পৰা আমি কি বুজিব পাৰিলো যে আমেৰিকাৰ লগত আমাৰ এতিয়াও মানে সম্পৰ্কবিলাক ভাল চলি আছে হেহে আমাৰ কি হৈছে এনেকুৱা বিভিন্ন অনুষ্ঠানত মাতিলেও তেওঁলোকে আহে আমন্ত্ৰণ কৰিলে আহে তো এইটোৱে কি বুজায় যে আমাৰ সম্পৰ্কবিলাক ভাল হৈ আছে আৰু এতিয়াও আমি বিভিন্ন নিউজত শুনি থাকো যে কিছুমান ক্ষেত্ৰত মানে আমেৰিকা যুক্তৰাষ্ট্ৰই আমাক কিছুমান সুবিধাৰ ক্ষেত্ৰত আমাৰ অলপ উচ্চ নিচ হৈ থাকে তাৰ মানে সম্পৰ্কটো কেতিয়াবা বেয়াৰ দিশেও গতি কৰে কিন্তু তথাপিও একেবাৰে বেয়া বুলি ক'ব নোৱাৰি আমি কূটনৈতিকভাৱে মানে ব্যালেন্স কৰি চলিবলৈ চেষ্টা কৰো কিয় চেষ্টা কৰো কাৰণ এতিয়াও কিছু পৰিমাণে কি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই আধিপত্য চলাই আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান এতিয়াও কোনো এটা শক্তি ওলাব পৰা নাই চীন দেশ আছে ৰাছিয়া দেশ আছে ভাৰত আছে ইমান ডাঙৰ ডাঙৰ এইবিলাক ৰাষ্ট্ৰ আছে কিন্তু এই ৰাষ্ট্ৰবিলাকে লগ হৈও আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিখিনি অৰ্থনৈতিক আৰু সামৰিক শক্তি আছে সেই শক্তিখিনি কি কৰিব মুখামুখি হ'ব পৰাকৈ এতিয়াও আমাৰ ক্ষমতা আহি পৰা নাই হেহে কি কৰে সকলোবিলাক দেখে সেই লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত মিলি চলিবলৈ চেষ্টা কৰে কিছুমান দেখে আকৌ কি নকৰে বেছিকে মানে মিক্স আপো নকৰে কিছুমানে মানে বেছিকে জড়িতও নহয় আৰু শত্ৰুতা নহয় হেতু মানে ঠিকে ৰাখে আৰু শত্ৰুতাও নকৰে মিত্ৰতাও নকৰে এনেকে কিছুমানে একেবাৰে নেগলেক্ট কৰি চলে তাৰ উদাহৰণ স্বৰূপে আমি ৰাছিয়া চীন এইবিলাক দেশৰ কথা ক'ব পাৰো যে চীন বা ৰাছিয়া এইবিলাক দেখে বহুত বেছি মানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত মিত্ৰতাৰ দিশে আগ নাবাঢ়ে কিন্তু আমাৰ ভাৰতে ভালকে মিত্ৰতাটো ৰাখিব বিচাৰে কাৰণ তাৰ দ্বাৰা আমাৰ কি হয় আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সুবিধাৰ ক্ষেত্ৰত আমি কি পাৰস্পৰিকভাৱে কি কৰো সহায় কৰো দুয়োখন ৰাষ্ট্ৰক হেহে আমি কি কৰো ভালকে মানে ৰিলেশনটো সম্পৰ্কটো ৰাখো ঠিক আছে তোমালোকক যদি ফুধা হয় সম্পৰ্কৰ বিষয়ে তোমালোকৰ কিতাপত যেনেকৈ আছে তেনেকৈ লিখিলেই হ'ব ঠিক আছে বহুত বেছি মানে সম্পৰ্কটোৰ কথাও বহুত বেছি ইয়াত নাই আৰু এটা কথা তোমালোকৰ উল্লেখ কৰা আছে যে কিছুমান মানুহে কিছুমান বিশ্লেষণকাৰীয়ে কয় যে ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কেনেকুৱাকৈ সম্পৰ্কটো ৰাখিব লাগে তাৰ ওপৰত বিভিন্ন বিশ্লেষণকাৰীয়ে বিভিন্ন ধৰণৰ মতামত দিয়ে কিছুমানে কয় যে আমি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত কি কৰিব লাগে বেছি ভালকে তাৰ মানে নিজৰ স্বাৰ্থটো প্ৰসাৰিত কৰি পেলাই সম্পৰ্কটো বেছি গভীৰ কৰিব লাগে বুলি কয় আৰু কিছুমানে আকৌ কয় ইয়াৰ দ্বাৰা আমাৰ লোকচানৰ মানে সন্মুখীন হ'বলগীয়া হ'ব পাৰে হেহে বেছি মানে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ লগত মিত্ৰতা বেছি ৰাখিব নালাগে ইয়াৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব লাগে এইবিলাক বিভিন্ন ধৰণৰ কথা কয় আৰু কিছুমান বিশ্লেষণকাৰীয়ে আকৌ কয় যে ভাৰতে এই যুক্তৰাষ্ট্ৰৰ লগত বন্ধুত্ব স্থাপন নকৰি এটা এনেকুৱা দেশ কিছুমান লগ হৈ ৰাষ্ট্ৰ কিছুমান লগ হৈ এনেকুৱা এটা মৰ্চা গঠন কৰিব লাগে এটা কোলিশন গঠন কৰিব লাগে যিটো আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ বেছি ক্ষমতাশালী হ'ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখীন হ'ব পাৰিব বা আধিপত্যক ৰোধ কৰাত বাধা দিব পাৰিব মানে ৰোধ কৰিব পাৰিব তেনেকুৱা ধৰণৰ মৰ্চা গঠন কৰাৰো কিছুমানে কি কয় আগবঢ়াই সাজেশন আগবঢ়ায় ঠিক আছে কিন্তু আমাৰ ক্ষেত্ৰত এইটোৱে ভাল যে যদি আমি এটা বন্ধুত্বপূৰ্ণভাৱে চলাই নিও যাতে আমি তাৰ পৰা সহায় পাই থাকো এতিয়া ভ্যাকচিনৰ ক্ষেত্ৰতো ক'লে আমি তাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভ্যাকচিনৰ ক্ষেত্ৰতো বহুত সহায় সহযোগিতা লাভ কৰিছো কিয় লাভ কৰিছো কাৰণ আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কটো আমি বজাই ৰাখিছো ইমান বছৰে হয়নে নহয় তেনেকে বিভিন্ন বেলেগ দেশৰ পৰাও আমি সহায় লাভ কৰিছো
কিয় লাভ কৰিছোঁ কাৰণ আমিও তেওঁলোকক মানে বিভিন্ন লাগা সময়ত মানে হেল্প কৰিছোঁ সেয়েহে এইটোৱে আমাৰ পক্ষে বেটাৰ যে এইটোৱে আমাৰ কাৰণে ভাল আমাৰ পক্ষে ভাল যে আমি সকলোৰে লগত বন্ধুত্বপূৰ্ণভাৱে বেলেন্স এটা সম্পৰ্ক যাতে বজাই ৰাখোঁ ঠিক আছে তো আজি এইখিনিতে আমি সামৰিছোঁ আমি ইয়াৰ আৰু অকমান বাকি আছে আধিপত্যৰ বিষয়ে আধিপত্য কাক বোলে বা আধিপত্যৰ কেনেকুৱা ধৰণৰ আধিপত্য মানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্য কেনেকুৱা ধৰণৰ আছিল এইবিলাক বিষয়ে আমি আলোচনা কৰিম কিন্তু ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰ নেক্সট চেপ্টাৰটো আৰম্ভ কৰিম আৰু ইয়াৰ যিখিনি ৰৈ গ'ল সেই বস্তুখিনি মই আকৌ বেলেগ এটা ভিডিঅ'ত সেইখিনি আলোচনা কৰি দিম আৰু তোমালোকৰ আজিৰ এটা প্ৰশ্ন আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা অপাৰেশ্যন ইৰাকী ফ্ৰীডম বুলিলে কি বুজা অপাৰেশ্যন ইৰাকী ফ্ৰীডম বুলিলে কি বুজা এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু নিজৰ ফ্ৰেণ্ডবোৰৰ লগত এইটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কিবা যদি তোমালোকৰ প্ৰব্লেম থাকে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা ঠিক আছে আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ